উত্তৰ পূব বৰভাগ মণ্ডলৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ চাচিনাকি তথা মত বিনিময় সভা অনুষ্ঠিত। আজি ভাৰতীয় জনতা যুৱ মৰ্চাৰ যুৱবুথ বাহিনীৰ আহ্বায়ক, সহ আহ্বায়ক, মণ্ডল সমিতি, পঞ্চায়ত সভাপতি, আঞ্চলিক পঞ্চায়ত সদস্য, পঞ্চায়ত প্ৰভাৰী, শক্তি কেন্দ্ৰৰ আহ্বায়ক, বুথ সভাপতি, সভানেত্ৰী আটাইকেইটা মৰ্চাৰ সভাপতিৰ উপস্থিতিত আৰু ভাৰতীয় জনতা যুৱ মৰ্চাৰ সন্মানীয় সভাপতি প্ৰভাত কলিতাৰ সভাপতিত্বত এখনি চাচিনাকি তথা মত বিনিময় সভা অনুষ্ঠিত হৈ যায়। সভাত উত্তৰ পূব বৰভাগ মণ্ডলৰ সভাপতি পংকজ ডেকা নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকাৰ লগতে অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিতুল ডেকা, নলবাৰী জিলা বিজেপিৰ সম্পাদক মৃগেন শৰ্মা আৰু দলীয় নেতাবৃন্দ সকলে অংশগ্ৰহণ কৰে। সভাত চাচিনাকি হোৱাৰ লগতে অসমীয়াৰ স্বাভিমান ফুলাম গামোচা আৰু আপোন বৰভাগ সেউজ কৰাৰ লক্ষ্যৰে এজোপা গছপুলিৰে এক সম্বৰ্ধনা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। মণ্ডলৰ অন্তৰ্গত প্ৰতিটো বুথৰ ৰাজহুৱা স্থানত গছ ৰোপণ কৰাৰ পদক্ষেপক সকলোৱে শলাগ লয়। পোনপ্ৰথমে আটাইলৈ নমস্কাৰ জনাইছো। আমাৰ ভাৰতীয় জনতা যুৱ মৰ্চা উত্তৰ পূব বৰভাগ মণ্ডল সমিতিৰ তৰফৰ আমাৰ আজি যি প্ৰতিটো বুথৰ পৰা যি আহ্বায়ক, সহ-আহ্বায়ক যিসকল আমাৰ সভাত উপস্থিত হৈছে আৰু আমাৰ যি যুৱ মৰ্চাৰ মণ্ডলৰ যি কাৰ্যকৰ্তাসকল আমাৰ এই সভাত উপস্থিত হৈছে, তেখেতলোককো আমি ধন্যবাদ জনাইছো। আৰু আমাৰ যুৱ মৰ্চাৰ উদ্যোগত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি হাতত লৈছো। প্ৰতিটো বুথে বুথে গৈছো, আমি চোতাল কৰিছো আৰু আমাৰ উত্তৰ পূব বৰভাগ মণ্ডল যুৱ মৰ্চা যি আমাৰ প্ৰতিটো বুথৰ কাৰ্যকৰ্তাসকলক আমি উৎসাহ যোগাইছো আৰু অধিক শক্তিশালী কৰাৰ কাৰণে আমি প্ৰতিটো বুথৰ পৰা, প্ৰতিটো শক্তি কেন্দ্ৰৰ পৰা প্ৰতিটো বুথতে আমি গৈ আমাৰ যি সভা কাৰ্যসূচী বা যুৱ মৰ্চাৰ যুৱ বুথ বাহিনীৰ যি কৰণীয় সেইখিনি আমি কৰাৰ কাৰণে চেষ্টা কৰি আছো। আমাৰ যোৱাটো আমাৰ পঞ্চায়ত নিৰ্বাচনত আমাৰ যি ভোট পোল হৈছিল, আমাৰ যুৱ ভোটাৰ আছিল 55%। তো এইবাৰ আমাৰ আৰু বাঢ়িছে, আমাৰ এইবাৰ যুৱ ভোটাৰ আৰু বাঢ়িছে। গতিকে আমাৰ যুৱ প্ৰজন্মই এইবাৰ আমাৰ শক্তিশালী স্থিতি গ্ৰহণ কৰিব বৰক্ষেত্ৰী সমষ্টিত। আৰু আপোনালোকৰ এই চেনেলৰ জৰিয়তে যোগাইছো, আমাৰ বৰক্ষেত্ৰী সমষ্টি ভিত্তিত আমাৰ এখন যুৱ সন্মিলন হ'ব। 4,000 যুৱক যুৱতীৰ সৈতে আমাৰ উত্তৰ পূব বৰভাগ মণ্ডল, পশ্চিম বৰভাগ আদাবাৰী মণ্ডল বা বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডল, এনেকৈ আমাৰ 4টা মণ্ডলৰ যি আমাৰ সভাখন হ'ব শোলমাৰাত। গতিকে সেই সভাত সকলোকে আমি এই আপোনালোকৰ চেনেলৰ জৰিয়তে নিমন্ত্ৰণ জনালো আৰু আমি সভাখন সাফল্যমণ্ডিত কৰিব বুলি সকলোকে আমি আহ্বান কৰিলো। সকলোকে নমস্কাৰ জনাইছো। যে আমাৰ উত্তৰ পূব বৰভাগ মণ্ডল যুৱ মৰ্চাৰ উদ্যোগৰ আজি যি চাহ চিনাকি সভা ইয়াত অনুষ্ঠিত হ'ল, ইয়াতে প্ৰায়খিনি আমাৰ যুৱক আৰু যুৱতীৰ উপস্থিতিত এই সভাখন অনুষ্ঠিত হৈছে। আৰু ইতিমধ্যে যুৱক আৰু যুৱতীখিনি মন লৈছে যে এইবাৰ বৰক্ষেত্ৰীত যুৱ ভোটাৰ আৰু আমাৰ যিখিনি ভোটাৰ আছে সকলোৱে মিলি এইবাৰ নাৰায়ণ ডাঙৰ ইয়াৰ পৰা বিধায়ক হিচাপে পঠাব, মুখ্যমন্ত্ৰী ডাঙৰৰ হাত শক্তিশালী কৰিবলৈ। এই ক্ষেত্ৰত মই আমাৰ উত্তৰ পূব বৰভাগ যুৱ মৰ্চাৰ সন্মানীয় সভাপতি আৰু তেখেতৰ টিমটোক মই ধন্যবাদ জনাইছো যে এনেকুৱা শক্তিশালী ৰূপত আমাৰ যুৱ মৰ্চাখনক তেওঁ গঠন কৰি লৈছে। এইবাবে মই তেখেতক ধন্যবাদ জনাইছো আৰু আটাইখিনি যুৱক যুৱতীকে মই ধন্যবাদ জনাইছো যে আজিৰ এই সভাখন সাফল্যমণ্ডিত কৰাৰ বাবে। আৰু ইতিমধ্যে আমাৰ যুৱক যুৱতীয়ে ৰেডি যে বিজেপিৰ পক্ষত ভোট দিয়াৰ বাবে। বিভিন্নজনে ইলেকশ্যনৰ সময়ত বিভিন্নজনে টিকেট বিচাৰিব বা ৰাইজৰ মাজত সোমাব, কিন্তু বৰক্ষেত্ৰীৰ ৰাইজে ইতিমধ্যে পাণ লৈছে যে এইবাৰ বৰক্ষেত্ৰীত নাৰায়ণ ডেকাক জয় কৰাব। গতিকে এই ক্ষেত্ৰত আমি ভাবো যে বাকী যিবিলাক ইয়াতে ঘূৰি আছে, বুথে বুথে গৈ আছে, কিবা কৰিছে, এই ক্ষেত্ৰত তেখেতসকলৰ মই ভাবো যে লাভ নাই। নাৰায়ণ ডেকা ডাঙৰীয়া নিশ্চিত 100% তেওঁলোকে এফৰ্ট দিছে। প্ৰতিটো বুথত গৈ তেখেতসকলে চোতাল বৈঠক কৰিছে, যুৱকখিনিক তেখেতসকলে একত্ৰিত কৰিছে, যুৱক যুৱতীসকলক লগত লৈ পেলাই তেখেতসকলে এটা সুন্দৰ এটা সাংগঠনিক ভেটিটো শক্তিশালী কৰিছে, মই অনুভৱ কৰিছো এইটো। আৰু আজিৰ এই সভাখনে প্ৰমাণ কৰিছে যে যুৱ মৰ্চা উত্তৰ পূব বৰভাগ মণ্ডলত অধিক শক্তিশালী ৰূপত আছে। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা টু জেড।